হয় নিশ্চিতভাৱে চাওক পদূলিমুখত হেঁপাহৰ ৰঙালী আৰু ৰঙালীক আদৰাৰ বাবে অসমৰ বিভিন্ন প্ৰান্তত এতিয়া প্ৰত্যেকজন অসমীয়াৰ মন প্ৰাণ উলাহে নধৰা হৈছে। মই এই মুহূৰ্তত উপস্থিত আছোঁ বাৰঘৰীয়াতো যিসকল মহিলা আছে তেওঁলোকে আচলতে বিহুৰ আখৰা চলিছে আৰু বিশেষভাৱে জেং বিহুৰ তেওঁলোকে আখৰা চলাইছে আৰু তেওঁলোকে ইয়াত যিহেতু জেং বিহু এবাৰ চলাব আৰু মই এই মুহূৰ্তত মোৰ সতীৰ্থক দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ। এয়া হৈছে বাৰঘৰীয়াৰ যি ৰাংঢালী বোৱাৰী জেং বিহু দল। এই জেং বিহুৰ দলটোৱে আচলতে এইবাৰ বিহুৰ এনেধৰণে প্ৰেক্টিচ কৰি থকা মই দেখুৱাইছোঁ আপোনালোকক। মোৰ সতীৰ্থই সামগ্ৰিক পৰিৱেশ দেখুৱাইছে, তেওঁলোকে বিহুৰ আখৰা চলাইছে। মই এই মুহূৰ্তত বিহুৰ কিছু দৃশ্যাংশ দেখুৱাই ল'ব বিচাৰিছোঁ। নিশ্চিতভাৱে আচলতে এনেধৰণে আখৰা চলি আছে মই দেখুৱাইছোঁ। এইসকল আচলতে ৰাংঢালী বোৱাৰী যি জেং বিহুৰ দল, তেওঁলোকে আচলতে বিয়লি ভাগত এনেধৰণে ঘৰৰ পৰা ওলাই আহি আচলতে জেং বিহুৰ আখৰা চলাইছে। এগৰাকী বিহুৱতী আছে, মই আপোনাৰ কাষলৈ আহিছোঁ। প্ৰথমতে বিহুৰ শুভেচ্ছা জনাইছোঁ। কেনেধৰণৰ আচলতে আপোনালোকৰ প্ৰস্তুতি চলিছে বিহুৰ বাবে? বিহুৰ বাবে আমাৰ ঠিকেই প্ৰস্তুতি চলিছে, কাৰণ ৰঙালী বিহুত সকলো গাঁৱৰ ৰাইজে হওক বা কিছুমান প্ৰগ্ৰেমেই হওক ননচাকে আমি থাকিব নোৱাৰোঁ। বিহুৰ আমাৰ আৱেগ, বিহুৰ আমাৰ প্ৰাণ। বিহু নহ'লে আমি নোৱাৰোৱে মানে ভিতৰত সোমাই থাকিবলৈ। সেইকাৰণে এনেকৈ লগৰখিনিৰ লগত প্ৰেক্টিচ চলি আছে। আৰু কিমান দিনৰ পৰা আখৰা চলিছে? আমাৰ হৈছে আপোনাৰ 15 দিনমান হৈ গৈছে প্ৰেক্টিচ চলি থকা। আপোনালোকে এনেকে গাঁৱতে জেং বিহু জোৰে নে প্ৰতিযোগিতাৰ বাবে ওলাই যায়? প্ৰতিযোগিতাৰ বাবে আমি ওলাইছোঁ যোৱা বছৰৰ পৰা, নহ'লে আমি তেনেকে বিহু বুলি নহয় গাঁৱতে চলি আছিলে। যোৱা বছৰৰ পৰা আমি মঞ্চ প্ৰগ্ৰেমলৈ ওলাইছোঁ। আৰু কিমান গৰাকী সদস্য? আমাৰ টোটেল 18 গৰাকী। আজি বৰ্তমান 18 গৰাকী নে 13 গৰাকী আছোঁ। আৰু যিহেতু আপোনালোকৰ দলটোৰ নাম হৈছে ৰাংঢালী বোৱাৰী জেং বিহুৰ দল, সকলো বোৱাৰীয়ে আছে নে ইয়াত? সকলো বোৱাৰীয়ে আছে। নিশ্চিতভাৱে আচলতে মই ৰাংঢালী নিশ্চিতভাৱে বেদান্ত ভাৰ্গৱ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। দেখিবলৈ পোৱা গৈছে বিহুৰ বাবে এনেধৰণৰ প্ৰস্তুতি চলিছে। প্ৰত্যেকটো প্ৰান্ততে অসমীয়াৰ মন প্ৰাণ বৰ্তমান উৎসাহিত হৈ আছে, উৎসৱমুখৰ হৈ আছে। আৰু এই মুহূৰ্তত আমি বেদান্ত ভাৰ্গৱৰ সহযোগত সৰুপথাৰৰ পৰা কিছু পৰিৱেশ দেখুওৱাৰ যত্ন কৰিম।